নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ শদিয়াৰ পৰা ৰাণু বুঢ়াগোহাঁয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো ৰাণুৰ অভিজ্ঞতাৰ ফালে। 2017 চনৰ কথা। সেইদিনাখন ৰাণুৰ হাজবেণ্ড, প্ৰথমে কওঁ ৰাণুৰ ঘৰত কোন কোন আছে। ৰাণুৰ ঘৰত তেওঁৰ স্বামী, তেওঁৰ এটি 2 বছৰীয়া 8 মহীয়া সন্তান আৰু স্বামীৰ মাক মানে ৰাণুৰ শাহুৱেক, তেওঁলোক 4জনেই থাকে। 2017 চনৰ এটা দিনৰ কথা। সেইদিনাখন ৰাণুৰ হাজবেণ্ডে বাইকত তেওঁৰ সম্পৰ্কীয় বাইক এগৰাকীক লৈ ক'ৰবালৈ গৈ আছিলে আৰু তেওঁ সেই যাত্ৰা জীৱনৰ শেষ যাত্ৰা হ'ল। এখন ডাম্পাৰে তেওঁলোকক পিছফালৰ পৰা খুন্দিয়াই মানে বৰ ডাঙৰ এটা এক্সিডেণ্ট হ'ল আৰু 2জনৰে থিতাতে মৃত্যু হ'ল। এই আকস্মিক মৃত্যুৱে ৰাণুহঁতৰ জীৱনলৈ কঢ়িয়াই আনিলে অমানিশা। বহুত কষ্টৰে ল'ৰাটো ডাঙৰ দীঘল কৰিবলগীয়া হৈছে 2017 চনৰ পৰা এতিয়ালৈকে। কিন্তু স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিলে যিবোৰৰ কাৰণ বা যিবোৰৰ উপস্থিতি তেওঁ একো ব্যাখ্যা কৰিব নোৱাৰে। তেওঁ স্বামীৰ মৃত্যুৰ পিছত তিলনীৰ কাম কাজবোৰ কৰিলে, দহালৈকে গাঁৱৰ সকলো মানুহ অহা যোৱা কৰি পুথি চুথি পঢ়ি থাকিলে আৰু তাৰপিছত লাহে লাহে মানুহৰ অহা যোৱাবোৰ কমি গ'ল। শেষত ৰাণুৰ শাহুৱেক আৰু তেওঁৰ 2 বছৰীয়া কণমানি শিশুটি, তেওঁলোকে অকলেই জীৱন যাপন কৰিবলৈ ল'লে। এদিনাখনৰ কথা, নিশা প্ৰায় 8:30 মান বাজিছে, তেতিয়া শিশুটিয়ে ইতিমধ্যে খালে, মানে তেওঁৰ নিশাৰ আহাৰ খোৱালে। তাৰপিছত শাহুৱেকে তেতিয়া ক'লে যে মই বাহিৰলৈ গৈ ভৰি হাতকেইখন ধুই আহোঁ, তাৰপিছত মই ল'ৰাটোক চাম, তই গৈ ভৰি হাতকেইখন ধুই আহিবি আৰু আমি ভাত পানী খাই শুই থাকিম। তেওঁলোকৰ আকৌ মানে দমকলটো তেওঁলোকৰ চোতালতেই, মানে সন্মুখৰ যিখন চোতাল, সেই চোতালখনৰ কাষতেই তেওঁলোকৰ দমকলটো। গতিকে শাহুৱেকে ভৰি হাত ধুই অহাৰ পিছত ৰাণু গ'ল দমকলত ভৰি হাত ধুবলৈ বুলি। গৈ তেওঁলোকে তেওঁৰ পদূলি মুখত দেখিছে তেওঁৰ স্বামী থিয়হি আছে। সেই দৃশ্য দেখাৰ লগে লগে ৰাণুৰ হাত ভৰিবোৰ কিবা কঁপিব ধৰিছে। এবাৰ তেওঁৰ গৰম উঠিছে, এবাৰ ঠাণ্ডা লাগিছে। মানে তেওঁৰ স্বামীক দেখি অকণো ভয় লগা নাই, অথচ তেওঁ জানে যে তেওঁতো এই পৃথিৱীত নাই, গতিকে তেওঁৰ হয়তো ভুল হৈছে, ভ্ৰম হৈছে। গতিকে 2-এবাৰ তেওঁ সেই উপস্থিতিটো নাকচ কৰিবলৈ চেষ্টা কৰিলে, ভৰি হাত ধুবলৈ বুলি আগবাঢ়ি গ'ল। তাৰপিছতো দেখিছে পদূলিমুখত একে ঠাইতে মানুহজন থিয়হি আছে আৰু মানুহজনে বৰ কৰুণভাৱে ৰাণুলৈ চাই আছে। ৰাণুৰ এপাকত মন গ'ল যে দৌৰি গৈ তেওঁ মানে স্বামীক সাবটি ধৰিব আৰু ধৰি হুক হুকাই কান্দিব আৰু ক'ব, আপুনি মোক কিয় এৰি থৈ গ'ল। কিন্তু তাৰপিছতে পিছ মুহূৰ্ততে তেওঁ গম পাইছে যে এইটো মানে সত্য ঘটনা নহয়, এয়া হয়তো তেওঁৰ ভ্ৰম, নহয় আন কিবা। গতিকে তেওঁৰ ওচৰলৈ তেওঁ যাবলৈ অলপ ভয়ো কৰিলে, কিজানিবা তেওঁৰ কিবা এটা হয় আৰু তেওঁৰ কিবা এটা হ'লে শিশুটিৰ কি হ'ব। সেইবুলি তেওঁ আকৌ স্বামীৰ উপস্থিতিটো নাকচ কৰি দমকলটোত গৈ হাত ভৰি ধুই ঘৰলৈ বুলি সোমাই আহিবলৈ ল'লে। কিন্তু ৰাণুৰ মনটোৱে নেমানিলে। তেওঁ আকৌ চাব মন গ'ল, কিজানি তেওঁ এতিয়াও থিয়হি আছে। সেইবুলি ৰাণুৱে আকৌ পিছলৈ ঘূৰি চাইছে আৰু হয়, একে ঠাইতে মানুহজন থিয়হি ৰাণুহঁতৰলৈ চাই আছে, মানে ৰাণুহঁতৰ ঘৰখনলৈকে চাই আছে। সেই একেই পোছাক, যিযোৰ পোছাকত ৰাণুৱে শেষবাৰলৈ স্বামীক দেখা পাইছিলে, সেইযোৰ পোছাক পিন্ধিয়েই তেওঁ পদূলিমুখত থিয়হি আছে, অথচ পদূলিৰ ভিতৰলৈ সোমাই অহা নাই। তাৰপিছত ৰাণুৱে শাহুৱেকৰ মাতটো শুনিলে। তেওঁ ভিতৰৰ পৰাই চিঞৰি মাতি সুধিছে যে ইমান দেৰি কি কৰিছ, সোমাই আহ আকৌ, হাত ভৰি ধোৱা হোৱা নাই নেকি। তেতিয়া ৰাণুৱে মাত দিলে, গৈছোঁ মা, সেইবুলি কৈ তেওঁ লৰালৰিকৈ ভিতৰলৈ যাবলৈ ওলালে। আকৌ এবাৰ ঘূৰি চাইছে, তেতিয়াও মানুহজন সেই একেটা ঠাইতে থিয়হি আছে। এইবাৰ তেওঁ বাৰাণ্ডা আৰু তেওঁলোকৰ মানে চোতালৰ লাইটকেইটা বাৰাণ্ডাতে থকা ছুইচ বৰ্ডখনেৰে বন্ধ কৰি দিলে। বন্ধ কৰি এন্ধাৰ হৈ যোৱাৰ পিছত তেওঁৰ মনে নামানিলে। তেওঁ ভাবিলে আকৌ এবাৰ চাওঁ, কিজানি তেওঁ থিয়হি আছে। সেইবুলি তেওঁ আকৌ লাইটকেইটা জ্বলাই দিলে। জ্বলাই দি দেখিছে এইবাৰ মানুহজন নাই। তেতিয়া ৰাণুৱে গম পালে যে এয়াই সত্য, মানুহজন আৰু নাই। সেইবুলি এটা বৰ দীঘল হুমুনিয়াহ কাঢ়ি তেওঁ ভিতৰলৈ সোমাই গ'ল আৰু মূল দৰজাখন বন্ধ কৰি দিলে।
যেতিয়া শাহুৱেকে সুধিলে যে তুমি ইমান দেৰি কি কৰি আছিলা বাহিৰত, তেতিয়া ৰাণুৱে ক'লে যে আমাৰ এওঁ আহিছিলে, তেওঁক দেখিছিলোঁ আৰু তেওঁৰ লগত কথা পাতিব বৰ মন গ'ল। সেই কথাষাৰ শুনাৰ লগে লগে ৰাণুৰ শাহুৱেকে ৰাণুক বৰকৈ ধমক দি ক'লে যে মোক কিয় নামাতিলি, ময়ো এবাৰ ল'ৰাটোক চালোহেঁতেন, তাৰ মুখখন এবাৰ চালোহেঁতেন, তাক চুই চালোহেঁতেন, সি এতিয়া কেনে আছে সুধিলোহেঁতেন। আৰু দুয়োজনীয়ে হুক হুকাই কান্দিছে। 2 বছৰীয়া শিশুটিয়ে পিছে একো বুজি পোৱা নাই মাক আৰু আইতাকে কিয় কান্দিছে বুলি। সিও ইনাই বিনাই কান্দিব ধৰিছে আৰু কিমান সময় তেওঁলোক দুজনী ইজনী সিজনীক সাবতি কান্দি থাকিলে তেওঁলোকে গম নাপায়। শেষত ভাগৰত সেই নিশা ভাত পানী নোখোৱাকৈ ৰাণু আৰু ৰাণুৰ শাহুৱে শুই পৰিলে। 2017 চনৰ এয়া এক জীয়া ঘটনা, যিটো ৰাণুহঁতৰ লগত ঘটিছিলে। এই অভিজ্ঞতাটো যেতিয়া মই পঢ়িলোঁ, তেতিয়া এপাকত ভাবিলোঁ এইটো আপোনালোকলৈ বিলাই নিদিওঁ নেকি, আপোনালোকৰ মাজত এৰি নিদিওঁ নেকি। তাৰপিছত ভাবিলোঁ যে নহয়, ৰাণুৰ দৰে বহুতে হয়তো এনেকুৱা অনুভৱ কৰিছে, নিজৰ প্ৰিয়জনক হঠাতে হেৰুৱাৰ পাছত তেওঁক আকৌ এবাৰ চাবৰ যি মন, সেই মনটো ৰাণুৰো থকাৰ কাৰণে হয়তো তেওঁৰ স্বামী শেষবাৰলৈ তেওঁৰ ওচৰলৈ আহিছিলে আৰু তেওঁক দেখা দিছিলে। কাৰণ তাৰ পিছৰে পৰা আজিলৈকে তেওঁ আৰু কেতিয়াও তেওঁৰ স্বামীক দেখা নাই। বৰ হৃদয় বিদাৰক এটি ঘটনা। আৰু এই অভিজ্ঞতাটো পঢ়ি ৰাণুৰ যেনেদৰে তেওঁক দেখি অকণো ভয় লগা নাছিলে, মোৰো অকণো ভয় লগা নাই। কাৰণ এইটো ভয় লাগিবলগীয়া অভিজ্ঞতাই নহয়। হয়তো চাগে ভালহে লাগিব যদি আমাৰ প্ৰিয়জন এতিয়া আমাৰ মাজৰ পৰাও বহু এনেকুৱা প্ৰিয় মানুহ আঁতৰি গৈছে, যিজনক শেষবাৰলৈ আমি আকৌ এবাৰ চাব বিচাৰিম। গতিকে তেওঁক যদি আমি দেখা পাওঁ, হয়তো চাগে ভালহে লাগিব। ৰাণুৰ চাগে কপালখন ভাল আছিলে, সেয়েহে তেওঁ আকৌ এবাৰ নিজৰ স্বামীক দেখা পালে। এয়া আছিলে ৰাণুৰ জীৱনৰ এটি ঘটনা, এটি জীয়া ঘটনা, যিটো আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে আৰু আপোনালোকৰ লগত এনেকুৱা কেতিয়াবা ঘটিছে নেকি জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।